অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অবিবেচক কাণ্ড প্ৰথমবাৰলৈ পৰীক্ষা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি ফাদিল হোৱা প্ৰশ্ন কাকতেৰে পৰীক্ষা পাতিলে বিদ্যালয় শিক্ষা পৰিষদে শুকুৰবাৰে যেটো ফাদিল হৈছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অৰ্থনীতিৰ প্ৰশ্ন কাকত আৰু পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতে গা লৰিছে পৰিষদৰ অৱশেষত তদন্ত ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ নিৰ্দেশ প্ৰদান কৰিছে SCBA উল্লেখ্য যে ফাদিল হোৱা প্ৰশ্ন কাকতৰ সৈতে সাদৃশ্য আছে আজিৰ প্ৰশ্ন কাকতৰ আৰু এই সন্দৰ্ভত আমি অধিক তথ্য জানিবৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছো মিতালী কোঁৱৰ লিংক হোৱা প্ৰশ্ন কাকতে পৰীক্ষা পাতিছে গতিকে অসমখনত আসলতে কি ঘটিব নোৱাৰে এক আজব কাণ্ড সংঘটিত হৈছে পুনৰ যেটো আমি কালি নিখা আসলতে এই বাতৰি সম্প্ৰচাৰ কৰিছিলো যে প্ৰশ্ন কাকত ফাদিল হৈছে তেতিয়া তাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ভবা হৈছিল যে পৰীক্ষা স্থগিত ৰখা হ'ব কিন্তু তাৰ পৰিৱৰ্তে আজি সেই লিংক ফাদিল হোৱা পেপাৰে এতিয়া পৰীক্ষা পাতিছে আসলতে আজব কাণ্ড নহয়নে মিতালী কোঁৱৰ নিশ্চয়কৈ ইতুমনি আসলতে শিক্ষা বিভাগে একাংশ ছাত্ৰ-ছাত্ৰীক লৈ এতিয়া হেতালি খেলা দেখা পোৱা গৈছে প্ৰথমতে দুটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এইবাৰ প্ৰথম বৰ্ষৰ যেহেতু উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ দুখন হৈছে আৰু এই দুখন পেপাৰৰ প্ৰথমখন আছিল আৰু যিখন পেপাৰ ইতিমধ্যে লিক হোৱাৰ পিছতে শিক্ষামন্ত্ৰী গৰাকী টুইট কৰি সেই পৰীক্ষা স্থগিত ৰাখি দিয়া হ'ল আৰু তাৰ পিছতে আজি যেহেতু ইকনমিক্সৰ পৰীক্ষা আছিল আৰু সেই পৰীক্ষাৰ প্ৰশ্ন কাকতখন কালি সন্ধিয়াৰ ভাগতেই ফাদিল হৈছে আৰু সন্ধিয়াৰ ভাগতেই যেহেতু হাতে হাতে পৰিলে বহু ছাত্ৰ-ছাত্ৰীৰ হাতত আৰু এই পেপাৰখনক লৈ বহুতে ধন ঘটাৰো এক প্ৰকাৰ দেখিবলৈ পোৱা গ'ল কাৰণ প্ৰশ্ন কাকত ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ'ল তেওঁলোকক কোৱা গ'ল যে যদিহে প্ৰশ্ন কাকত তেতিয়াহ'লে ধন লাগিব আৰু সেই বিনিময়ত তেওঁলোকে বহু ছাত্ৰ-ছাত্ৰীয়ে কিনিলে আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে সেই কথা গম নাপায় আৰু আজি যেহেতু পুৱাৰ ভাগত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে অংক পৰীক্ষাৰ প্ৰশ্ন কাকত যিসকলে ফাদিল কৰিছিলে তাৰ উচিত শাস্তি হিচাপে যেহেতু ইয়াৰ পৰা কাৰ্যালয়ৰ সেই বিষয়াসকলৰ বিৰুদ্ধে গোচৰ তৰিব আৰু সমান্তৰালকৈ 18খন উচ্চতৰ মাধ্যমিকৰ যি বিদ্যালয় আছে সেইসমূহৰ প্ৰিন্সিপালসকলৰ বিৰুদ্ধে তেওঁলোকে বিহিত ব্যৱস্থা ল'ব আৰু স্বীকৃতি বাতিল কৰিব তাৰ পিছতে দেখা পোৱা গ'ল যে অৰ্থনীতিৰ যি পৰীক্ষা আজি আছিল সেই অৰ্থনীতিৰ পৰীক্ষা আজি তেওঁলোকে পাতি পেলালে অৰ্থাৎ কালি যি ফাদিল হোৱা যি প্ৰশ্ন কাকত ফাদিল হোৱা প্ৰশ্ন কাকতে আজি পৰীক্ষা পাতি পেলালে আৰু কিছু সময় পূৰ্বে পৰীক্ষা শেষ হৈছে 12 বজাৰ লগে লগে পৰীক্ষা শেষ হৈছে 12 বজাৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে তেওঁলোকে এখন অতি দায়হৰা মন্তব্য লিখি এখন ৰিলিজ বাহিৰ কৰি দিছে যে তেওঁলোকে আজি পুৱাৰ ভাগত 9 বজাত গম পাইছে আৰু 9 বজাত ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা হলত সোমালে তেওঁলোকৰ উপায় নাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু বাৰে বাৰে সাংবাদিকসকলে সংবাদ মাধ্যমত দেখুৱাই তেওঁলোকক প্ৰশ্ন উত্থাপন কৰি আছিল যে এই প্ৰশ্ন কাকত ফাদিল হ'ল কালি সেই প্ৰশ্ন কাকতখন আসলতে হয় নে নহয় কি জনাব শিক্ষা বিভাগৰ ফালৰ পৰা বাৰে বাৰে তেওঁলোকক সংবাদ মাধ্যমত দেখুৱাই খুদি থকাৰ পিছতো তেওঁলোকে সেই কথা কোনো গুৰুত্ব সহকাৰে নললে বা সেই কথাৰ স্পষ্টীকৰণ নিদি পৰীক্ষা শেষ হোৱাৰ পিছত দায়হৰা মন্তব্য দিলে ইতিমধ্যে যেহেতু পৰীক্ষাটো অনুষ্ঠিত হৈ গৈছে গতিকে অনুষ্ঠিত হোৱা পৰীক্ষাটোৰ সন্দৰ্ভত কি হ'ব এতিয়া বা বিভাগীয় কৰ্তৃপক্ষ তথা শিক্ষামন্ত্ৰীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নাই আজিতো ইতিমধ্যে উল্লেখ কৰিছো ছাত্ৰ-ছাত্ৰীৰ জীৱনত হেতালি খেলা হৈছে এক প্ৰকাৰ মিতালী কোঁৱৰ নিশ্চয়কৈ পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকল ওলোৱাৰ পিছতে এতিয়া যথেষ্ট ছাত্ৰ-ছাত্ৰী সংবাদ মাধ্যমৰ বিশেষকৈ আমালৈ ফোন আহিছে যে এই পৰীক্ষা পুনৰ দিব লাগিব নেকি তেওঁলোকে আসলতে বিভূতিত পৰিছে তেওঁলোকৰ মাজত হতাশা আহিছে মনটো ভাঙি পৰিছে কাৰণ কি হ'ব কি নহ'ব তেওঁলোকে বিভূতিত পৰিব লগা হৈছে কিন্তু এইখিনি মুহূৰ্তত শিক্ষামন্ত্ৰী গৰাকীয়ে কোনো ধৰণৰ এটা বক্তব্য তেওঁলোকে দেখিবলৈ পোৱা যায় যে আজিকালি সাংবাদিকসকলে নিউজ কৰাৰ পিছতে তেওঁলোকে যেহেতু সামাজিক মাধ্যমত যেহেতু সক্ৰিয় এই ক্ষেত্ৰত এইখিনি মুহূৰ্তলৈকে তেনেকুৱা ধৰণৰ কোনো টুইট কৰা নাই আৰু কথাটো হ'ল যে লিক হোৱাৰ পিছতো কেনেধৰণে পৰীক্ষা পাতিলে তেওঁলোকে বাৰে বাৰে কিয় হেতালি খেলি আছে সেইটো আটাইতকৈ ডাঙৰ কথা কিন্তু আজিৰ তাৰিখত ক'ব লাগিব যে প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতো কেনেধৰণে পৰীক্ষা পাতিলে আৰু এই ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন কাকত কালিৰ ভিতৰতে লাভ কৰিলে সেইসকলে হয়তো 100% কৰিব পাৰিছে আৰু বহুতে 100% যিসকলে নেপালে কৰিব পৰা নাই গতিকে এই সমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব কিন্তু ক'ব লাগিব যে শিক্ষা বিভাগটোক লৈ আচলতে
যথেষ্টখিনি হেতালি খেলা দেখিবলৈ পোৱা গৈছে এয়া এটাৰ পিছত আন এটা জ্বলন্ত উদাহৰণ তেওঁলোকে দায়হৰা মন্তব্য দিব হয়তো যে প্ৰথম বৰ্ষৰ পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ কিন্তু এইটো ডাঙৰ কথা যে কেনেকৈ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতো একেখন প্ৰশ্ন কাকতেৰে তেওঁলোকে পৰীক্ষা পাতিলে এইটো আচলতে অসমবাসীৰ ওচৰত তেওঁলোক জবাব দি হ'ব লাগিব মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কিয় এনেধৰণে বাৰে বাৰে ছাত্ৰ ছাত্ৰীসকলক হতাশা নিৰাশাত ভোগাবলগীয়া কামবোৰ কৰে এইটো আটাইতকৈ ডাঙৰ কথা পৰীক্ষাৰ প্ৰশ্ন কাকত দুয়োখন মিল আছে কালিৰ যিখন ফাদিল হৈছিল আৰু আজিৰ যিখন সম্পূৰ্ণ নাম্বাৰ 1 পৰা নাম্বাৰ 100লৈকে সম্পূৰ্ণ মিল আছে আৰু 12 বজাত পৰীক্ষা শেষ হোৱাৰ লগে লগে তেওঁলোকে কৌশলেৰে এখন ৰিলিজ বাহিৰ কৰিছে পোৱাৰ আগত পেপাৰ ফাদিল হোৱাৰ পিছত যেনেধৰণে তেওঁলোকে তৎপৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিলে যে তেওঁলোকে গোচৰ তৰিব কিন্তু এই ইকনমিক্সৰ পেপাৰখন তেওঁলোকে ফাদিল হোৱাৰ পিছতো কিয় আজি পৰীক্ষা পাতিলে সেইটো ডাঙৰ কথা এই ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰে নে নকৰে সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে গম পায় যে তেওঁ শিক্ষা বিভাগটোত বাৰে বাৰে লগায় আৰু যাৰ বাবে প্ৰত্যেকবাৰে এই সকলোখিনি নিয়াৰী কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পিছত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় তেওঁ আচলতে সোমাবলগীয়া হয় গোটেই বিভাগটোত গতিকে এই ক্ষেত্ৰত এতিয়া সকলোৱে অপেক্ষা কৰি আছে যে পৰীক্ষা হৈ গ'ল কিন্তু ফাদিল হোৱা প্ৰশ্ন কাকতেৰে কেনেধৰণে পৰীক্ষা পাতিব পাৰে সেইটো আটাইতকৈ ডাঙৰ কথা মুঠতে অবিবেচক কাণ্ড আৰু ইয়াতকৈ যদি গৰিহণাৰ যোগ্য আছে এতিয়া আজিৰ তাৰিখত কাৰণ দেখা পোৱা গৈছে যে সেৱা আৰু কাউন্সিল এইটো আজৰ কথা নহয় বাৰে বাৰে তেওঁলোকে পেপাৰ ফাদিল কৰে আগৰ পৰা নিয়ম আছে বা ধাৰাবাহিকতা চলি থকা বুলি ক'লেও ভুল কোৱা নহ'ব এটা সময় আছিল পেপাৰ গৰুৱে খাইছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গ'ল যে প্ৰশ্ন কাকত ফাদিল হৈ তাৰ পিছত দেখিবলৈ পোৱা গ'ল কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে এতিয়া সেৱা আৰু কাউন্সিল যিহেতু এক কৰি পৰীক্ষা পাতিছে তাৰ পিছতো কিয় এনেধৰণে হ'বলৈ হ'ল কিয় ছাত্ৰ ছাত্ৰীক জীৱনক লৈ হেতালি খেলিবলগীয়া হ'ল সেইটো আটাইতকৈ ডাঙৰ কথা আৰু ইয়াৰ পিছত শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব কেনেকৈ পেপাৰ ফাদিল হ'বলৈ পালে তদন্ত কৰিব নে নাইবা পৰীক্ষাটো পুনৰ অনুষ্ঠিত হ'ব নেকি কাৰণ আজিৰ তাৰিখত পৰীক্ষা দি ছাত্ৰ ছাত্ৰীসকল বাহিৰলৈ ওলাইছেহে তেওঁলোকে গোটেই কি হ'ব বহুতে আমাক প্ৰশ্ন কি হ'ব আপোনালোকে দেখুৱাইছে কি হ'ব আমি পৰীক্ষাত আকৌ বহিম নেকি এই সন্দৰ্ভত আচলতে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হৈ পৰিব আপোনাৰ এই সন্দৰ্ভত আপোনাৰ সৈতে আমি পৰৱৰ্তী সময়ছোৱাত আৰু অধিক তথ্য জানি যাম কিন্তু এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে অসমৰ শিক্ষা বিভাগত আচলতে নঘটে কি এটাৰ পাছত আন এটাকৈ আজব কাণ্ড সংঘটিত হৈছে সেয়া লাগিলে মেট্ৰিক পৰীক্ষাই হওক সেয়া লাগিলে উচ্চতৰ মাধ্যমিকে হওক সেয়া লাগিলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষতে হওক অৰ্থনীতি বিভাগৰ যি পেপাৰ ফাদিল হৈছিল সেই পেপাৰ সন্দৰ্ভতো আমি আপোনালোকক খবৰ ধাৰাবাহিকভাৱে জনাই আহিছোঁ গণিত বিভাগৰ পৰীক্ষা ফাদিল হ'ল সেই খবৰো আমি আপোনালোকক জনাই আহিছোঁ আৰু কালি নিশা যি আমি গধূলিৰ পৰা আমি যি খবৰ আপোনালোকক জনাই আহিছোঁ সেই যিখন পেপাৰ আছিল সেই পেপাৰখনৰ লগত আজিৰ পেপাৰখনৰ সম্পূৰ্ণ মিল আছে গতিকে ইয়াৰ পৰা স্পষ্ট হৈছে যে ফাদিল হোৱা কথাটো নিশ্চিত গতিকে সেই ফাদিল হোৱা পেপাৰখনে আচলতে আজি কেনেদৰে পৰীক্ষাটো অনুষ্ঠিত কৰিলে কেনেদৰে পৰীক্ষাটো পাতিলে সেয়া কিন্তু ডাঙৰ প্ৰশ্ন তাৰ পাছতো কিন্তু গম পোৱা নাই কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ তথা শিক্ষামন্ত্ৰীগৰাকীৰ সেয়া কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে সেই যিসমূহ বিষয়বস্তু সেই বিষয়বস্তুসমূহে এতিয়া ৰাজ্যৰ শিক্ষা বিভাগৰ ফুফুলা স্বৰূপটো উদঙাই দিছে এই বিষয়বস্তুসমূহৰ পাছতে বা এই খবৰ লাভ কৰাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষ তথা শিক্ষামন্ত্ৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব